যদি নাই তেন্তে আপুনিও বঞ্চিত হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা। ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ড নাই নেকি তেন্তে সাজু হওক 25 জানুৱাৰীৰ বাবে। 25 জানুৱাৰীৰ ভিতৰত আপুনি কৰক আবেদন। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কৰিব পাৰিব আবেদন। কোনে কোনে আবেদন কৰিব পাৰিব আৰু ক'ত কৰিব আবেদন? বছৰি 2,50,000 টকাতকৈ কম আয় হোৱা লোকে কৰিব পাৰিব আবেদন। যিসকল ব্যক্তিৰ পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকে কৰিব পাৰিব আবেদন। লগতে যাৰ আধাৰ কাৰ্ড আছে তেওঁলোকেহে কৰিব পাৰিব আবেদন। আৰু আপুনি ৰেচন কাৰ্ডৰ বাবে ক'ত কৰিব আবেদন? গাঁৱৰ বাসিন্দাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। লগতে চহৰৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। ইতিমধ্যে ৰেচন কাৰ্ড নথকা ব্যক্তিসকলৰ বাবে ভাল খবৰ ওলাই আহিছে। তেওঁলোকে 25 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।